হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত মছলাদাৰ ৰেচিপি এটা, যিটো হোটেল ৰেষ্টুৰেণ্ট ষ্টাইলত বনোৱা হ'ব। সেইটো হ'ল কাশ্মীৰী চিকেন। আহকচোন চাওঁ কিদৰে বনাওঁ, কেনেকুৱা ধৰণৰ মছলা ব্যৱহাৰ কৰোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে লৈছোঁ প্ৰায় 300 গ্ৰাম বিলাহী, লগতে 300 গ্ৰাম পিঁয়াজটো স্লাইচ টাইপত কাটি ল'ম আৰু বিলাহীটো সৰু সৰুকৈ চপিং কৰি ল'ম। আৰু ইয়াৰ লগত লৈছোঁ প্ৰায় 100 গ্ৰাম নহৰু আৰু আদা এফোটাৰ লগত এইটো মিক্সিত পিচি ল'ম ভালদৰে। কেৰাহীটো ভালদৰে গৰম কৰি লৈ ইয়াতে 3-4 চামুচ ৰিফাইন তেল ব্যৱহাৰ কৰিম। ৰিফাইন তেলটো দিয়াৰ পিছত গৰম হোৱাৰ পিছত ইয়াতে তেজপাত 3-4 খিলা এড কৰিম আৰু লগতে এড কৰিম গোটা গৰম মছলা। গৰম মছলাৰ ভিতৰত ইয়াত লৈছোঁ শুকান জলকীয়া, 5-6টামান ইলাচি, 3-4 ফুটা লং আৰু অকণমান গোটা জিৰা। এইদৰে ভালদৰে ইয়াক ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে কাটি থোৱা পিঁয়াজখিনি এড কৰি দিম। তাৰপিছত পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত নিমখ 2 চামুচ এড কৰিম। তাৰপিছত ইয়াক ভালদৰে ভাজি লৈ আদা নহৰুখিনি এড কৰি দিম ইয়াতে। এতিয়া ইয়াক অকণমান ভালদৰে ভাজি লৈ কাটি থোৱা বিলাহীখিনি এড কৰি দিম। এড কৰি আকৌ অকণমান দেৰি ভালদৰে ভাজি ল'ম। ইয়াক মন কৰিব লাগিব যে এইটো কেৰাহীত লাগি ধৰিব নালাগে। এতিয়া 5 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিম আৰু লগতে জুইটো কমাই ল'ম। 5 মিনিট পিছত ঢাকনিখন গুচাই আকৌ এবাৰ ভালদৰে লৰাই দিম ইয়াক। এতিয়া ইয়াতে হালধি গুড়া 2 চামুচ এড কৰি দিম। এড কৰি ভালদৰে ইয়াক আকৌ লৰাই দিম। এতিয়া ইয়াতে ধনিয়া গুড়া 1 চামুচ আৰু জিৰা গুড়া 1 চামুচ, লগতে জলকীয়া গুড়ি 2 চামুচ এড কৰি ভালদৰে ইয়াক লৰাই ল'ম। এইদৰে সুন্দৰকৈ ভাজি লোৱাৰ পিছত পেষ্টখিনি ঠিক এনেকুৱা হ'ব। এতিয়া অকণমান পানী মিহলাই ইয়াক ভাজি ল'ম। ভাজি লৈ চিকেনখিনি এড কৰি দিম। চিকেনৰ পিচকেইটা অকণমান ডাঙৰ হ'ব লাগিব। মই ইয়াতে 2 কেজি চাইজৰ চিকেন লৈছোঁ। পিচকেইটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। ইয়াতে এতিয়া 4-5টামান জালুক থেতেলিয়াই লৈ এড কৰি দিম। এতিয়া ইয়াতে 3-4টামান কেঁচা জলকীয়া এড কৰি দিম। লগতে অকণমান জায়ফল গ্ৰেট কৰি মিহলাই দিম। জায়ফল একদম কম মাত্ৰাৰ দিব লাগিব, কাৰণ এইটো গৰম বস্তু। যিহেতু খানাটো অকণমান মছলাদাৰ হয়, ইয়াত মছলা নহ'লে খাই ভাল নালাগিব। এতিয়া ইয়াতে 4 চামুচ টেঙা দৈ এড কৰি দিম। এড কৰি অকণমান সময় ইয়াক ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে অকণমান নেমু ৰস মিহলাই দিম। অকণমান সময় এতিয়া ভাজি লৈ ইয়াতে আধা গিলাচমান পানী মিহল কৰি আকৌ অকণমান দেৰি ভাজি 10 মিনিটমানৰ কাৰণে ঢাকনিখন মাৰি ইয়াক সিজিবলৈ দিম। মই মাজতে এবাৰ ঢাকনিখন গুচাই চাইছোঁ, লাগি ধৰিব পাৰে বাই চান্স। আপোনালোকেও ঠিক তেনেকুৱা ঢাকনিখন গুচাই মাজতে চাব পাৰে। দহ মিনিট পিছত যিহেতু চিকেনটো ধুনীয়াকৈ সিজি গৈছে আমাৰ, এতিয়া কেঁচা ধনিয়া পাত অকণমান এড কৰি দিম। এড কৰি গেছটো বন্ধ কৰি
আকৌ 5 মিনিটৰ কাৰণে এইদৰে ৰাখি দিম। পাঁচ মিনিট সময় ঢাকি থোৱাৰ পিছত এয়া আমাৰ সুন্দৰ কাশ্মীৰী চিকেন ৰেডি হৈ গ'ল। খাই খুব মছলা টাইপৰ চিকেন এইটো। হোটেল ৰেষ্টুৰেণ্টবোৰত বহুত দামেৰে কিনি খাব লাগে। আপোনালোকে ঘৰতে এইদৰে বনাই খাব পাৰে। ভাল লাগিলে ৰেচিপিটো মোক লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। কিবা ভুল হ'লে মোক কমেণ্টত জনাব পাৰে। যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আগলৈ আন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰি আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।